ৰামে মাতৃ সেজানয় কাৰবীৰ যে পুত্ৰ যেন নজানয় ঈশ্বৰ মুখৰ যত বেদ বাক্য জানিবা কপাৰে কোনে। বাপজন চাকৰিত আছেগৈ, এতিয়া মাতৃ তেওঁৰ পত্নীগৰাকী গৰ্ভাৱতী হ'ল। বাপজন আছে চাকৰিত, তেওঁ পত্নীগৰাকী গৰ্ভাৱতী হৈছে। আইগৰাকী এফালৰ পৰা ফোন কৰি দিছে, খেৰি আমাৰ ভাল খবৰ আছে বোলে, কি মই সন্তান সম্ভৱা। এতিয়া মাতৃগৰাকীহে জানিব সন্তানটো কাৰ বীৰ্যৰ দ্বাৰা হৈছে, পুৰুষজনে নাজানে। তেওঁ বেশ্যাবৃত্তি পালন কৰি আছে নেকি তেওঁৰ পত্নীগৰাকীয়ে, ভাবিহে আছোঁ মোৰ পত্নী বুলি, কিন্তু প্ৰকৃততে তেওঁ বীৰ্যৰ দ্বাৰা পত্নীগৰাকীৰ গৰ্ভত সন্তান হৈছেনে নাই হোৱা এইটো জানিব কেৱল মাতৃগৰাকীয়েহে। ঠিক তেনেধৰণে ঈশ্বৰৰ পদ্মমুখখনতে নিগৰিত বাণী আপুনি আমি শুনি থাকিলেও যে জানিব পাৰিম এইটো নহয়। সেই কথাটোকে কৈছে, ঈশ্বৰৰ মুখৰ যত বেদ বাক্য জানিবাক পাৰে কোনে। কোনে জানিব পাৰিব? সেইজনে যিজনে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ। শুদ্ধভাৱে ল'ব লাগিব। এতিয়া শুদ্ধভাৱে লোৱাটোৱে হ'ল ভাগৱত ধৰ্ম। ভাগৱত ধৰ্মৰ দৰ্শনটো দিছে, তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত। তাৰ নাম মহাভাগৱত ধৰ্ম। কোনটো? তপ জপ তীৰ্থব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত। এতিয়া আমাৰ সন্তান এটি জন্ম হ'লে নিয়মটো কেনেকৈ পালন কৰে? সন্তান এটি জন্ম হ'লে চোৱাটো কিমান দিনলৈকে থাকে? নাৰী নহৰালৈকে চোৱাটো থাকে। থাকে নাই বাৰু? বোলে আমুকৰ কেঁচুৱা এটি জন্ম হ'ল, এতিয়া আমুকত নাম এষাৰ আছিল, এতিয়া যাব পাৰিম নে নোৱাৰিম সেইদিনালৈকে, এতিয়া নাৰী হয় নে নহৰে, বাজলৈ উলিয়াব নে নুলিয়াই, এতিয়া তাৰ ওপৰতহে নিৰ্ভৰ কৰিব দেই বাপ, যাব পাৰিম নে নোৱাৰিম। এই বুলি আমাৰ বাপসকলে নামষাৰৰ কথাটো চিন্তা কৰি থাকে। এতিয়া নাৰীটো হৰিলে যদি নামলৈ যাব পাৰে, নাৰীটোৰ লগতনো আকৌ চোৱাটোৰ কি সম্পৰ্ক থাকিলে? আকৌ সেই যদি চোৱাই হয় নাৰীটো, তেতিয়াহ'লে সেই নাৰীটো সৰাৰ পিছত বাকচত ভৰাই থোৱাৰ কি প্ৰয়োজনটো আছে? বাকচত ভৰাই থয়নে বাৰু? হয়, এনেকুৱা বহুত নিয়ম আছে আমাৰ সমাজত। সেইবিলাক অদৰকাৰী অনৰ্থক, এইবিলাক লোকাচাৰ, মুখে মুখে প্ৰচলিত কিছু নিয়ম। যিটো বস্তু হৰিলেহে চোৱা যায়, আকৌ সেই চোৱা বস্তুটোৰ ভিতৰত গামোচা বা কাপোৰ এখনেৰে মেৰিয়াই বাকচত কিয় থৈ দিব লাগে? কোনো প্ৰয়োজন নাই। সেই মাংস পিণ্ডটো হৰি যোৱাৰ লগে লগে সেইটো চোৱা আঁতৰিল বুলি তাক আমি পেলাইহে দিব লাগে, তাকতো ৰাখি থোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমাৰ সমাজ ব্যৱস্থাত তেনেকুৱা নিয়মবিলাকেই আছে। আকৌ চোৱা গ'ল, তেতিয়া নাৰীটো হৰিল, চোৱা গ'ল। চোৱা যাব তেতিয়াহে যেতিয়া তুমি নামক আশ্ৰয় কৰিবা। ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত। নাৰীটো হৰিলে তুমি কৃষ্ণত অৰ্পণেই কৰা নাই। সন্তানটো জন্ম হ'ল, তুমি গৃহত নাম এষাৰ লোৱাই নাই, তোমাৰ কেনেকৈ চোৱা যাব? যদি চোৱা যায়েই তেতিয়াহ'লে চোৱাটো থাকে কেৱল জন্ম দিয়া মাতৃৰ লগত। বংশ পৰিয়ালত জীয়া চোৱা নাথাকে। যিগৰাকীয়ে সন্তান এটি জন্ম দিব তেওঁহে কেৱল নামষাৰ গৃহত নকৰালৈকে তেওঁ কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰে, কাৰণ তেওঁ চোৱা আছে। পিতৃ স্নান মাত্ৰে শুদ্ধি হয়। যদি পিতৃয়ে মেডিকেলত কেনেবাকৈ পত্নীগৰাকীৰ গৰ্ভত সন্তান জন্ম হৈছে, তেতিয়াহ'লে মেডিকেলতে সকলো চিকিৎসা কৰি যদি ঘৰলৈ এমাহৰ পাছত আনে, তেতিয়াহ'লে ঘৰত থকা শহুৰ দেউতা শাহু আইও নামলৈ যাব পাৰে।
এইখিনি শাস্ত্ৰসন্মত। কিন্তু আমাৰ সেইবিলাক নিয়ম নাথাকে। আমাৰ থাকে বোলে আমুকৰ গৃহত আমুকৰ গৰ্ভত বোৱাৰী বোলে সন্তান এটি জন্ম হ'ল, বংশ পৰিয়াললৈকে চোৱাটো গুচি যায়। এইটো কেৱল মৃতাহাৰ কৰ্মৰ চোৱাটোহে বংশত থাকে। কোনোবা এজন ব্যক্তিৰ মৃত্যু হ'লে তুমি যদি উত্তৰ পাৰ দক্ষিণ পাৰতো থাকে, তেতিয়াহ'লে তুমি তাৰ নিমিত্তে নাম এষাৰ কৰিব লাগিব। কিন্তু জীয়া চোৱা কেৱল মাতৃগৰাকীৰ লগতহে থাকে। আৰু যদি পিতৃজনে স্নান কৰে, তেতিয়াহ'লে স্নান কৰাৰ পাছত মাতৃগৰাকীৰ লগত যদি পত্নীগৰাকীৰ লগত যদি সহবাস নকৰে, তেতিয়াহ'লে তেওঁ নামত গৈ নামাচাৰ্য হিচাপে, ভাগৱত পাঠক হিচাপে তেওঁ পাঠাচাৰ্যৰ ৰূপত নিজক অংশগ্ৰহণ কৰাব পাৰে। সেইটো ব্যক্তিজনৰ কৰ্মটোৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ কিমান বাছ বিচাৰ কৰি চলিবলৈ চেষ্টা কৰিছে, সেই সদাচাৰটো তেওঁ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমি পালন কৰা নীতি নিয়ম, শাস্ত্ৰই কোৱা নীতি নিয়মৰ লগত উপদেশৰ লগত মিলিছেনে নাই মিলা সেইটো চাব লাগে। কিন্তু এইখিনি ক'লেই আমাৰ আহি পৰে কোৱাজনৰ ওপৰত, বোলে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ, সেইকাৰণে তেওঁ সেইবিলাক কথাই ক'ব। এনেকুৱা কিছুমান বদনামৰো আমি ভাগ ল'ব লগা হয়। এতিয়া আমি সেইবিলাক কোনো সমাজৰ বিষয়ে কোৱা নাই, মাত্ৰ শাস্ত্ৰই যেনেকৈ আমাক কৈছে সেইটো পালন কৰিব লাগে। আমাৰ সমাজৰ নিয়ম, আমাৰ সমাজভাগীৰ নাম কি হ'ব এইটো ডাঙৰ কথা নহয়, নিয়মটো কিন্তু শাস্ত্ৰৰ লগত মিলিব লাগে। কথা হ'ল সেইটো মূল বিষয়। ভাগৱতে আমাক সেইটোকে উপদেশ দিছে। ৰাম দেখা কেনে ভাৱ ভক্তিৰ প্ৰভাৱ, যশোদা ব্ৰহ্মক বান্ধে, ৰাধাৰ পাৱক হৃদিত ধৰিয়া, গোপীক বহিলা কান্ধে, ৰাম কদম্বে চৰিলা হ্ৰদত পৰিলা, দংখিলে ককালি বীৰে, ভৃত্য বুলিত ভূ নিৰ্ভয় দিলন্ত, পদচিহ্ন থৈলা শিৰে। যশোদাই সেইজন ঈশ্বৰ কৃষ্ণকে বান্ধিব বিচাৰিছিল, সেই দুটাই হ'ল মায়া। অৰ্থাৎ যশোদাই মোৰ পুত্ৰ মই বান্ধিম বুলি একেবাৰে চুটি ৰছীডালৰ পৰা দীঘল ৰছীডাললৈকে আনি যোৰা দি দি বান্ধোতেও কৃষ্ণক বান্ধিব পাৰিলে নে নোৱাৰিলে? নোৱাৰিলে। সেই দুই আঙুলেই হ'ল আমাৰ মায়াটো। অৰ্থাৎ যশোদাই ভাবিছিল মোৰ ল'ৰা এক নম্বৰ মায়া, দ্বিতীয়তে হ'ল মই বান্ধিম। এই দুটা মই আৰু মোৰ শব্দক আশ্ৰয় কৰি যিমানে যিমানে সংসাৰত ঘূৰি ফুৰিম, সিমানে আমি মায়াৰ মাজত থাকিম। অৰ্থাৎ মোৰ ল'ৰা মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, মই ঘটিছোঁ, তুমি ক'বলৈ কোন হে? এই বুলি যেতিয়াই কৈ দিম মোৰ ল'ৰা মই খুৱাইছোঁ, তাৰমানে আপুনি আমি মায়াত আছোঁ। এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল আপোনাৰ মহামহন্তৰ আশীৰ্বাদত, ভগৱন্তৰ কৃপাত আমাৰ গৃহত এটি নৱজাতকৰ আগমন হৈছে। সেই শিশুটিৰ নামকৰণ সেই গুৰুসকল আপোনাসৱে কৰিব লাগিব, কাৰণ আপোনাসৱৰে সন্তান। তাৰমানে সন্তানটোৰ বাবে বেংক বেলেঞ্চ, গাড়ী গুড়া, সম্পত্তি, মাটি বাৰী গঢ়ি থৈ যোৱাতকৈ সন্তানটোকে সম্পত্তিৰ ৰূপত গঢ় দি সমাজলৈ আগবঢ়াই দিয়াটোৱে হ'ল পিতৃ মাতৃৰ কৰ্ম আৰু ধৰ্ম। এতিয়া আমি সেইটো কৰোঁ কিমানজনে? এজনেও নকৰোঁ। এতিয়া সেইটো কৰিছিল কায়াধুৱে, তেওঁ পুত্ৰ প্ৰহ্লাদক জগতৰ মংগলৰ ভাৱে আগবঢ়াই দিছিল। সেইটো কৰিছিল সুনীতি নামৰ পত্নীগৰাকীয়ে, সুনীতি আৰু সুৰুচি দুগৰাকী ধৰ্মপত্নী, পুত্ৰ দুজন, উত্তানপাদ ৰজাৰ ধৰ্মপত্নী দুজন পুত্ৰ, ধ্ৰুৱ আৰু উত্তম। এতিয়া ধ্ৰুৱক সুনীতি নামৰ মাতৃগৰাকীয়ে আগবঢ়াই দিছিল ঈশ্বৰ উপাসনা কৰিবলৈ। আৰু 7 বছৰ বয়সতে ধ্ৰুৱই নাৰদৰ উপদেশ মৰ্মে ওম নমো ভগৱতে আশ্ৰয় কৰি ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ জগতৰ মংগলৰ অৰ্থে জীৱনটো আগবঢ়াই দিলে। গতিকে তেনে এগৰাকী মাতৃ আপুনি আমি খবৰ বাবে কেইগৰাকীয়ে চিন্তা কৰিছোঁ। সন্তানটোৰ জন্ম হোৱাৰ পাছত
আপুনি আমি এবছৰ হোৱাৰ লগে লগে সন্তানটোৰ মংগলৰ অৰ্থে কি নিয়ম পালন কৰোঁ? বাৰ্থডে কৰোঁনে বাৰু? কিন্তু সন্তানটোৰ শুদ্ধিকৰণৰ অৰ্থে কি নিয়ম পালন কৰিছিলোঁ? আজিৰ দৰে এগছি বন্তি জ্বলালোঁ, প্ৰাৰ্থনা এজোকা গালোঁ, ভকতে আশীৰ্বাদ দিলে, তাৰপাছত এবছৰৰ মূৰত সন্তানটোৰ মংগলৰ অৰ্থে বাৰ্থডে পাতিলোঁ। বাৰ্থডে পাতি কোনটো নিয়ম আশ্ৰয় কৰিলোঁ? কেক এটা আনিলোঁ, কেকটোৰ ওপৰত নাম এটা লিখি দিলোঁ সন্তানটোৰ, তাৰপাছত কাষে কাষে কেইডালমান মম জ্বলাই ল'লোঁ। তাৰপাছত হেপী বাৰ্থডে টু ইউ বুলি কৈ কি কৰিলোঁ? মম কেইডাল ফু মাৰি নুমুৱাই দিলোঁ। এতিয়া প্ৰশ্নটো হ'ল, যদি মম কেইডাল নুমুৱাই হেপী বাৰ্থডে বুলি ক'লে সন্তানটোৰ মংগল হয়, তেতিয়াহ'লে জন্মদিনৰ পৰা শুদ্ধিকৰণৰ সময়খিনিত বন্তি গছি নুমুৱাই নুমুৱাই থৈ যাব লাগিছিল। জ্বলালোঁ আৰু কৃষ্ণই কৃপা কৰিব, তাৰপিছত ফু মাৰি নুমুৱাই দিব লাগিছিল, তেতিয়াহে শুদ্ধ হ'লহেঁতেন। যদি জ্বলি থকাটোতে শুদ্ধ ঈশ্বৰৰ কৃপা, তেতিয়াহ'লে জ্বলি থকা মম কেইডাল নুমুৱাই দিব নালাগিছিল। কোনটো নিয়ম শুদ্ধ সেইটোকে চিন্তা কৰিব লাগে। যদি জ্বলাই থোৱাটো শুদ্ধ বুলি বুজি পাইছোঁ, তেতিয়াহ'লে মম কেইডাল নুমুৱাই দিয়াটো অশুদ্ধ। যদি মম কেইডাল জ্বলি থকাৰ পাছত নুমুৱাই দিয়াটো শুদ্ধ, তেতিয়াহ'লে একেগৰাকী মাতৃয়ে সন্তানৰ মংগলৰ বাবে নামঘৰত গৈ চাকি দিয়াটো অশুদ্ধ। গতিকে যিকোনো প্ৰকাৰে শুদ্ধ এটাহে, দুইটা নহয়। কোনটো পালন কৰিম সেইটো চিন্তা নিজে কৰিব লাগিব। আৰু যশোদাই সেই চিন্তাটো কৰিছিল, ভগৱন্তৰ মায়া বিষয়ক জ্ঞান গুৰুজন বৈষ্ণৱে আমাক তেনেধৰণে সিদ্ধান্ত দিছে। তাৰপাছত কদম্বৰ ওপৰত বহি ভগৱন্ত পুৰুষে কালিনাগক দমন কৰিছিল। আকৌ ভগৱন্ত পুৰুষে কদম গছত উঠি যমুনা নদীত গা ধুই থকা বস্ত্ৰখিনা গোপীসকলে পাৰত এৰি থৈ যোৱা বস্ত্ৰবিলাক কদম গছত তুলি থৈছিল। আৰু যেতিয়া গোপীসকলে বস্ত্ৰ বিচাৰিছিল, তেতিয়া কৃষ্ণই ক'লে, তোমালোক উঠি আহা পাৰলৈ, কাৰ কোনখনি বস্ত্ৰ তোমালোকে নিজে নিজে বাছি লোৱা। তেতিয়া গোপীসকলে কি কৰিছিল? কানাই, তোমাক আমি সেৱা জনাইছোঁ, পাৰলৈ উঠি যাব নোৱাৰোঁ বোলে। কিয়? কাৰণ আমি বিৱস্তা হৈ স্নান কৰিছোঁ। বিৱস্তা হৈ স্নান কৰাটো শাস্ত্ৰসন্মতে অপৰাধ, 1 নম্বৰ। 2 নম্বৰতে ক'লে, আমি তোমাক সেৱা জনাইছোঁ। কেনেকৈ সেৱা জনাইছে? এক হাতে গুপ্ত অংগ ঢাকি এক হাতে ঈশ্বৰক সেৱা জনাইছে এনেকৈ, যে কানাই তুমি আমাক বস্ত্ৰ দিয়া। তেতিয়া ভগৱন্ত পুৰুষে কৈছে, এক হাতে দেৱক প্ৰণাম কৰে যিটো, তাৰ হস্ত কৰে ছেদ। ছেদ মানে কাটি পেলোৱা। যিজনে এখন হাতেৰে ঈশ্বৰক সেৱা কৰিব, তাৰ হাতখন কাটি পেলোৱা, এইটো শাস্ত্ৰই কৈছে। তাৰমানে এখন হাতে সেৱা কৰাটো অপৰাধ। এতিয়া আমি নামঘৰলৈ যাওঁতে বাটচৰাৰ সন্মুখত কেনেকৈ সেৱা কৰোঁ? এনেকৈ কৰোঁনে এনেকৈ কৃষ্ণ বুলি কৈ থৈ আহোঁ বাৰু? কোনটো কৰোঁ? প্ৰায়সকলে এখন হাতে কৃষ্ণ বুলি কওঁ, এনেকৈ। সেইটোৱে হ'ল শাস্ত্ৰসন্মত অপৰাধ। এতিয়া ভাগৱত শুনিলোঁ, শুনাৰ পাছতো যদি কালিলৈৰ পৰা সেই নিয়মটোকে পালন কৰোঁ, তেতিয়াহ'লে তেওঁতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। তেওঁ শুনিলেই নহ'ব, তাক পালন কৰিবলৈ চেষ্টাটো কৰিব লাগিব, তেতিয়াহে ভাগৱত ধৰ্ম শুদ্ধ ৰূপটো প্ৰকাশ হ'ব। এনেধৰণে গোবিন্দ মিশ্ৰদেৱে এটি সুন্দৰ কাহিনী আগবঢ়াইছে পদবন্ধে, যে পঞ্চপাণ্ডৱে পাশাত হাৰি যেতিয়া বনবাসত আছিল, তেতিয়া দুৰ্যোধনৰ ওচৰত দুৰ্বাসা ঋষি, আৰু উপস্থিত হওঁতে দুৰ্যোধনে কৈছে, সেই দুৰ্বাসা, আমাৰ এটি সেৱা আছে তোমাৰ চৰণত। বোলে দুৰ্বাসাই কোৱাচোন কি সেৱা? যে পঞ্চপাণ্ডৱে বনত বসবাস কৰিছে, তুমি যদি আমাৰ সেৱাত সন্তুষ্ট হৈছা, তেতিয়াহ'লে তুমি গৈ তেওঁলোকৰ ওচৰত এসাঁজ অন্ন গ্ৰহণ কৰিব লাগে। বোলে কেতিয়া? যেতিয়া দ্ৰৌপদীয়ে অন্ন গ্ৰহণ কৰি উঠিব, তাৰ পাছত তুমি গৈ তেওঁলোকৰ ওচৰত অন্ন বিচাৰিবা। কিয়? কাৰণ দ্ৰৌপদীয়ে অন্ন গ্ৰহণ কৰাৰ পাছত ভগৱন্ত পুৰুষৰ কৃপাত এনে এভাগ পাত্ৰ দ্ৰৌপদীয়ে লাভ কৰিছিল, যে যিভাগী পাত্ৰত ৰন্ধন কৰিলে কোনোদিন আহাৰ শেষ নহয়, যেতিয়ালৈকে দ্ৰৌপদীয়ে দিনটোৰ বাবে আহাৰ গ্ৰহণ নকৰে, তেতিয়ালৈকে দ্ৰৌপদীয়ে নাখায়। মানে তাত বিচৰালৈকে যিমান আহে পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান ভোকাতুৰ ব্যক্তিয়ে বিচাৰিব, সেই পাত্ৰটোৰ পৰা অন্ন ওলাই থাকিব। কিন্তু যেতিয়াই দিনটোৰ বাবে সামৰি দ্ৰৌপদীয়ে অন্ন গ্ৰহণ কৰিব, তাৰ পাছত দিনটোৰ বাবে আৰু অন্ন বিচাৰিলেও পাত্ৰটোৱে অন্ন নিদিয়ে। আকৌ নতুনকৈ ৰাতিৰ বাবে যেতিয়া অন্ন ৰন্ধনৰ ব্যৱস্থা হ'ব, তেতিয়াৰ পৰাহে আকৌ সেই পাত্ৰতে তাৰ কৰ্মটো সুন্দৰভাৱে সম্পাদন কৰিব।
এতিয়া লাহেকৈ দুৰ্বাসা ঋষিয়ে সেই সময়তে গৈ উপস্থিত হৈছে যি সময়ত দ্ৰৌপদীয়ে আহাৰ গ্ৰহণ কৰি ইতিমধ্যে উঠিলে। তাকে পদবন্ধে কৈছে, ৰাম বনবাসে আছে ৰাজা যুধিষ্ঠিৰ, ৰাজ্য এৰি দুখ পায়া, অযুতে ক শিষ্য সহিতে দুৰ্বাসা, ভিক্ষা মাগি লন্ত যায়, মই অন্ন দিব মোৰ কিনো ভাগ্য, স্নান কৰা ঋষিগণ, দ্ৰৌপদীক বোলে দুৰ্বাসাই আহিল, শীঘ্ৰে সাজ কৰা অন্ন। যুধিষ্ঠিৰে কৈছে, সেই দ্ৰৌপদী দুৰ্বাসা সহিতে হাজাৰজন ঋষিমুনি আহিছে, তেওঁলোকৰ আতিথ্যৰ ব্যৱস্থা তুমি পালন কৰা। দ্ৰৌপদী বোলয় মাগি অনা চাউল, আগে ৰান্ধিবাৰ শিকাইলোঁ, যিবা অগ্নিদত্ত থালি গোট আছে, ধুই পখালিয়া থৈলোঁ, থালিকণো ধুই ল মই নুভুঞ্জিলৈ, লক্ষ্যকে ভুঞ্জাইতে পাৰোঁ, সৰৰসৱন্ন যতে কলাগয়, ততে ক দিবা ক পাৰোঁ। হে স্বামী, তুমিতো জানাই যে তোমালোকে ভিক্ষা মাগি যি অন্ন শাক পাচলি আনিছিলা, সকলোখিনি ইতিমধ্যে ৰন্ধন কৰি তোমালোকক খুৱাই বোৱাই আৰু ময়ো সদুশেষত গ্ৰহণ কৰি এই অগ্নিদত্ত নামৰ থালি সমস্তখিনি, অৰ্থাৎ চৌখাৰ পৰা আৰম্ভ কৰি যি স্থানত ৰন্ধন কৰিছে সেই ঠাইডোখৰ, তাৰপাছত খোৱা পাত্ৰবিলাক, ৰন্ধন কৰা পাত্ৰ সহিতে সমস্ত ধুই পখালি আমি ৰাখি দিয়া হ'ল, চাফ চিকুণ কৰা হ'ল। গতিকে মই যদি নাখালোহেঁতেন তেতিয়াহ'লে যি বিচাৰিলোহেঁতেন তাকেই দিলেহেঁতেন, কিন্তু এতিয়া কি কৰা যাব স্বামী, কিবা এটা উপায় উলিয়াওক। অন্নক নপাইলে দুৰ্বাসা শাপত, পাণ্ডুকুল ভস্ম যাই, কৃষ্ণ ব্যতিৰেকে দুৰ্বাসা সাগৰে, ত্ৰাণকৰ্তা কোনো নাই। অন্ন নাপালে দুৰ্বাসা শাপত পাণ্ডুকুল নষ্ট হ'ব, ভস্ম হ'ব। গতিকে ইয়াৰ উপায় এটাই, ত্ৰাণকৰ্তা কৃষ্ণক চিন্তা কৰিব লাগিব, কিয়নো তেওঁ হ'ল ভকত বৎসল হৰি। ৰামে ভক্তৰ সংশয়, জানি কৃপাময়, তেতিক্ষণে আহি পায়, কৃষ্ণে যে বুলন্ত কিবা ভক্ষ দিবা, ভোকে মোৰ প্ৰাণ যায়। যুধিষ্ঠিৰে ক'লে যে সেই দুৰ্বাসা তোমৰাভাৱে স্নান কৰি আহা, তেতিয়ালৈকে আমাৰ আইগৰাকী দ্ৰৌপদীয়ে আপোনাসৱৰ বাবে আহাৰ ৰন্ধন কৰি যোগাৰ কৰিব। এই বুলি কোৱাৰ লগে লগে দুৰ্বাসা জলত স্নান কৰিবলৈ শিষ্যসকলৰ সহিতে গুচি গ'ল। তাৰ পাছতে দ্ৰৌপদীয়ে ভগৱন্ত কৃষ্ণক চিন্তা কৰিছে যে হে প্ৰভু, তুমি আমাক উদ্ধাৰ কৰা। যেনেকৈ হস্তিনাপুৰত দুঃশাসনে বস্ত্ৰ হৰণ কৰোঁতে তুমি আমাক বস্ত্ৰ দান কৰি লজ্জাৰ পৰা ৰক্ষা কৰিছিলা, হে প্ৰভু তুমি আমাক এই সংকটৰ সময়ত ৰক্ষা কৰা। এনেকৈ ভকত বৎসল ভগৱন্তই ভক্তৰ সেৱাত সন্তুষ্ট হৈ তৎমুহূৰ্ততে আহি দ্ৰৌপদীৰ কাষত উপস্থিত হ'ল। উপস্থিত হৈ কি হ'ল বোলে, সেই দ্ৰৌপদী মোৰ ইমানেই ভোক লাগিছে, ভোকত প্ৰাণ যায় যায়, তোমাৰ ওচৰত কি আছে তাকে মোক দিয়া। তেতিয়া দ্ৰৌপদীয়ে ভাবিছে এনেই মৰিছোঁ ঋষিৰ শাপত, আকৌ দিছে ধানৰ ভাপত। দ্ৰৌপদীৰ অৱস্থাটো তেনেকুৱা হৈছে যে এনেই দুৰ্বাসাৰ শাপত মৰো মৰো প্ৰায় অৱস্থা, আকৌ কৃষ্ণ তুমি আহি মোক অন্ন বিচাৰিছা, খাবলৈ কিবা লাগে।
ৰাম কৃষ্ণ যে বুলন্ত থালিৰ কাণত শাক অন্ন আছে তাতে চাহিয়া দ্ৰৌপদী কণ মাত্ৰ শাক আনি দিলা কৃষ্ণ হাতে। কৃষ্ণই ক'লে যোৱাচোন পাঞ্চালী, যোৱাচোন দ্ৰৌপদী, তুমি ধূলা যদিও সেই পাত্ৰৰ কোনোবা এটা কোণত হয়তো চাউল এটা বা শাক অকণমান লাগি আছে, বা যোৱাচোন আকৌ চোৱাগৈ। এইটো আচলতে ভগৱন্তৰ লীলা। আৰু যেতিয়া দ্ৰৌপদীয়ে কৃষ্ণৰ বাক্য ৰক্ষা কৰি পাত্ৰভাগত ধুনীয়াকৈ চকু ফুৰালে, তেতিয়া দেখা পালে হয় পাত্ৰটোৰ এটা কোণত এটা চাউল ৰূপী ভাত আৰু অকণমান শাক অন্ন লাগি আছে। এনেধৰণে দুই ভাগি আনি শ্ৰদ্ধা ভক্তি সহকাৰে কৃষ্ণৰ হাতত অৰ্পণ কৰিলে। হে প্ৰভু, তুমি গ্ৰহণ কৰা। ৰাম কৃষ্ণৰ সন্তোষে ত্ৰৈলোক্য সন্তোষ, সেহি কণ শাক খাই দুৰ্বাসাৰ ক্ষুধা সমস্তে গুচিল, তিল মাত্ৰ ক্ষুধা নাই। গুৰুজনাই লিখিছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। কৃষ্ণক দিয়া সেই শ্ৰদ্ধা ভক্তিযুক্ত অন্নতেই ভগৱন্ত যেতিয়া সন্তুষ্ট হৈ গ'ল, তেতিয়া সমস্তজন সন্তুষ্ট হৈ গ'ল। দুৰ্বাসাই যদিও হাজাৰজন ঋষিমুনিক লগত লৈ আহিছিল, স্নান কৰি থাকোঁতেই ভগৱন্ত ইফালে সন্তুষ্ট হোৱাৰ লগে লগে সেই পাৰত দুৰ্বাসাৰ সৈতে হাজাৰ ঋষিমুনিৰ ভোগটো তৎমুহূৰ্ততে নাইকিয়া হৈ গ'ল, তেওঁলোকো সন্তুষ্ট হৈ গ'ল। আৰু দুৰ্বাসাই ভাবিছে, হেৰা মোৰ দেখোন পেট ভৰিলেই, বাকী ঋষিসকলো ইজনে সিজনলৈ চাই গৈছে, আমাৰোতো পেট ভৰিলে, এতিয়া দ্ৰৌপদী যুধিষ্ঠিৰৰ ওচৰত কেনেকৈ ওলাবা, তেওঁলোকেতো আমাক কিমান খাবলৈ দিব, সুস্বাদু দ্ৰব্য ৰন্ধন কৰি থৈছে চাগৈ, যদি আমি খাব নোৱাৰোঁ তেতিয়াহ'লে কম লাজত পৰিমনে, গতিকে আমি তালৈ নগৈ ইয়াৰ পৰাই বাহিৰে বাহিৰে যাওঁগৈ ব'লা। এই বুলি লাহেকৈ দুৰ্বাসা সহিতে হাজাৰ ঋষিমুনি স্নান কৰি সেই ঠাইৰ পৰাই তেওঁলোকে নিজৰ স্থানলৈ গমন কৰিলে। গতিকে আমাক সিদ্ধান্ত দিছে যে জগতৰ ঈশ্বৰক যদি প্ৰথম অৰ্পণ কৰা, তেতিয়াহ'লে ঈশ্বৰ সন্তুষ্ট হোৱা মানে বাকী সমস্ত সন্তুষ্ট হোৱা। গতিকে আইসকলে ৰন্ধন কৰাৰ দৰ্শন বৰ্তমান পদত এনেধৰণে সিদ্ধান্ত দিছে যে ৰন্ধন কৰোঁতে যদি পাত্ৰটোত কাষত হেতাখনেৰে যদি কটক কটককৈ মৰিয়াই দিয়া যায়, তেতিয়াহ'লে স্বামীজনৰ মূৰতে মাৰ মাৰি দিয়া হয়। আৰু আজিকালিতো সেইটোৱে চলি থাকে যে ৰন্ধন কৰোঁতে চেণ্ডেলযোৰ পিন্ধি ৰন্ধন কৰা হয়, কাৰণ আজিকালি আগৰ দৰে ৰান্ধনীশাল নাই নহয়, আজিকালি হ'ল কিটচেন, গতিকে তাত চেণ্ডেল পিন্ধিও সোমাব পাৰি। এতিয়া ককা দেউতাসকলে জানে ভাল ধৰণে, আইতাসকলেও জানে। আকৌ ৰন্ধন কৰি থাকোঁতে কাণৰ পৰা ফোনটো নুগুচেই, গতিকে এনেধৰণে ফোনত পাতি থকা কথাখিনি সহিতে ৰন্ধন কৰা সেই ব্যৱস্থাটোত মুখ লগা মন্ত্ৰ বুলিহে কোৱা হয়। গতিকে তেনেকুৱা আহাৰ যদি গ্ৰহণ কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰা কেতিয়াও পৰিয়ালটোৰ সদস্যসকলৰ মন শুদ্ধ হ'ব নোৱাৰে। তেনেকুৱা অশুদ্ধ অন্ন গ্ৰহণ কৰি অশুদ্ধ শৰীৰেৰে ঈশ্বৰক উপাসনা কৰিলে ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয়। গতিকে ৰান্ধনীজন বা ৰান্ধনী এগৰাকী সদায় ৰন্ধন কৰা মুহূৰ্তটোত সদায় সচেতন হৈ থাকিব লাগে, যাতে তেওঁ ফোনটোলৈ মনটো গুচি নাযায়, তেওঁ কেৱল যাতে ঈশ্বৰ চিন্তাৰে শুদ্ধ অন্ন ৰন্ধন কৰিব পাৰে, এইটোৰ প্ৰতিহে সদায় সচেতন হ'ব লাগিব। যদি সেয়া শুদ্ধ অন্ন নহয়, তেতিয়াহ'লে শৰীৰটোত যিটো গঠন হ'ব, সেই গঠন হোৱা শৰীৰটো কেতিয়াও শুদ্ধ শৰীৰ হ'ব নোৱাৰে। আৰু শুদ্ধ শৰীৰত কেতিয়াও ঈশ্বৰ পুৰুষে প্ৰৱেশ কৰি ভাল নাপায়। যেনে আজি আমাৰ তুলুমণি আইগৰাকীৰ গৃহত আপোনাসৱ সহিতে আমি সমস্ত জনা উপস্থিত হওঁতে যদি এই ৰভাৰ তলিৰূপী চোতাল ভাগি জাবৰ, পলিথিন, কাগজ আদিবিলাক পৰি লেতেৰা হৈ থাকে, আপুনি আমি আহিয়ে যদি লেতেৰাখিনি দেখোঁ, মনটো কেনেকুৱা লাগিব? সেয়া ভকত আহিব বুলি জানিও চোৱাচোন চোতালখন ইমান লেতেৰা কৰি থৈছে, ক'ত বহিবা? এইটো মনটো এনেকুৱা হৈ নাযাবনে? স্বাভাৱিকতে যাব। যদি লেতেৰা স্থানত
অপৰিষ্কাৰ স্থানত আপুনি আমি মানুহজনেই বহিবলৈ বেয়া পাওঁ, তেতিয়াহ'লে ভগৱন্ত পুৰুষ ক'ত থাকে কৈছে নহয়, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী। ভগৱন্ত হৃদয়ত আছে বুলি কৈছে, কিন্তু হৃদয়খন যদি কুৰ্চুট, কপট, মদ, মাচৰ্য, দম্ভ, দেশ্য, অহংকাৰ, অন্যায়, অসূয়া, অপ্ৰীতি আদি লেতেৰাবিলাকেৰে ভৰপূৰ হৈ থাকে, তেতিয়াহ'লে ভগৱন্ত কেতিয়াও সেই লেতেৰা স্থানত থাকি ভাল নাপায়। সেইকাৰণে গুৰুজনাই লিখিছে, কৰ্মত বিশ্বাস জাৰ হিয়া তথা কন্তু হৰি, আতিশয় দূৰ হুন্ত তাৰ, দূৰতো বিদূৰ হুন্ত তাৰ, অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাই, শ্ৰৱণ কীৰ্তন ধৰ্ম জাৰ। যিজনৰ কৰ্ম ধৰ্ম কৃষ্ণ নাম শ্ৰৱণ কৰা। বোলে শইকীয়া বা কোনফালে যায় হে, ভালনে? বহুত দিন দেখা নাই। এইটোৱে হ'ল সন্মানসূচক, ইজনে সিজনৰ মনৰ ভাৱনা জানিবৰ এক ব্যৱস্থা। কিন্তু এই বাক্যশাৰীকে শাস্ত্ৰসন্মতে যদি ব্যৱহাৰ কৰোঁ, বোলে শইকীয়া বাপ কৃষ্ণ কোনফালে যায় হে, বহুত দিন দেখা নাই। আজিকালিনো আমাক কিহত বেয়া পালে, কৃষ্ণ আমাৰ ফালে নোযোৱাই হ'ল যে। অ' বাপ কৃষ্ণ কেলে তেনেকৈ কৈছে? আমিনো আপোনাসৱক বেয়া পাবলৈ আমি কোন? আমি আপোনাসৱৰ দাস। গতিকে আমাক অপৰাধী নহজাব বাপ কৃষ্ণ, আমি সেৱাভাগ নিবেদন কৰা হৈছে। এই বুলি একে ভাৱনাতে যদি কৃষ্ণ নামটো সোমোৱাই দিব পৰা যায়, তেতিয়াহ'লে ইতিমধ্যে আলোচনা কৰা ভাগৱত ধৰ্মৰ দৰ্শন সেইটো, যে যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, যিটো বাক্যত কৃষ্ণ নামটো যোগ হৈ আছে, সেই বাক্যৰ দ্বাৰা জগতৰ মংগল হয়। তো যিটো বাক্যত কৃষ্ণ নামটো নাই, বোলে শইকীয়া কোনফালে যোৱা, ভালে আছা, বৰ শকত হৈছা, আজিকালি আৰু তোমাৰ ধন ধান ঢেৰ হ'ল, ল'ৰাও চাকৰি, বোৱাৰীও চাকৰি, ক'তনো আমাৰ নিচিনাবিলাকৰ ঘৰলৈ আহিবা? তে সেইবিলাকে আপোনাৰ মোৰ মনটো দূষিত কৰি পেলাই। গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথাক বখানি। গতিকে শাস্ত্ৰই আমাক ইমান সুন্দৰভাৱে উপদেশ দিছে। তাৰ পাছতো আমি আমাৰ স্বভাৱবিলাক তাৰ বিপৰীত চিন্তাধাৰাৰেহে সজাই পৰাই লওঁ, গঠন কৰি লওঁ। এতিয়া আমাৰ বাপজনাই ইমানখিনিলৈকে বৰ্তমান পদবন্ধে আগবঢ়াই দিছে। ইয়াৰ পাছত বাপজনায়ো অকণমান পদবন্ধে আগবঢ়াব, আমিও বাপৰ লগে লগে কথাখিনি অকণমান আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ বাপৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। আৰু এইখিনিলৈকে আমি মূঢ়মতীৰে আজ্ঞা পালনত কায় বাক্য মন মম ভাৱে যি অপৰাধ ৰৈ গ'ল, নিজৰেই সন্তান ভাবি আমি মহা অকিঞ্চনক আপোনাৰ মহামহন্তৰ চৰণ কমলত এক কণিকা ঠাই দি কৃপা বৰ্ষণ কৰিব। কৃষ্ণ। হে ৰাম দুৰ্বাসা যে মহাজ্ঞানী, জানিল সম্প্ৰতি পাণ্ডৱক প্ৰতি, তুষ্ট ভৈলা কৃষ্ণ স্বামী, হেনয় বন্ধুৰ কৰোণা সিন্ধুৰ, চৰণে শৰণ লৈল কৃষ্ণ সেৱকৰ পদ ধূলি লয়া, আবে কৃতকৃত্য ভৈলো, গীতা শাস্ত্ৰখান সমুদ্ৰ সমান, তভু গহ কৈলো আতে, অদৃশ্য ব্ৰহ্মক যেন পাইবে খোজে, যুগ আৰম্ভে আজতি, যদি সাংগে পূৰ্ণ কৰিতে নপাৰোঁ, ঈশ্বৰত হুকমতে, যেন গংগা যাত্ৰে পথে প্ৰাণয়েৰে, তভু পাৱে তীৰ্থ গতি,
গোবিন্দ মিশ্ৰে কয় তেজী সংশয় ৰাম কৃষ্ণ মুখে স্মৰা সংগে আছে কাল এৰায়া লজাল সুখে সংসাৰ কত ৰাম হৰি ৰাম 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 ৰাম। কৃষ্ণ ভক্তি যেতিয়া জলত প্ৰৱেশ কৰাব পৰা যায় তেতিয়া সেই জলক অমৃত বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ভক্তি যেতিয়া আহাৰত প্ৰৱেশ কৰাব পৰা যায় তেতিয়া সেই আহাৰক প্ৰসাদ বুলি কোৱা হৈছে। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰাব পৰা যায় তেতিয়া শাস্ত্ৰই গৃহক মন্দিৰ বুলি সিদ্ধান্ত দিছে। আৰু ভাগৱতত প্ৰথম স্কন্ধৰ পদত সিদ্ধান্ত দিছে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি হেৰাম ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ তথাপি তাহাৰো নাহি জানা অকল্যাণ। স্বধৰ্ম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সকলোৰে স্বধৰ্ম মানে নিজৰ নিজৰ ধৰ্ম আছে। ব্ৰাহ্মণৰ ধৰ্ম হ'ল বেদ অধ্যয়ন কৰা, ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল আশ্ৰিতক ৰক্ষা কৰা, বৈশ্য আৰু শূদ্ৰৰ ধৰ্ম হ'ল ব্যৱসায় বাণিজ্য খেতি বাতি কৰা। এইবিলাক জন্মগতভাৱে বংশগতভাৱে স্বধৰ্ম। তো গুৰুজনাই কৈছে স্বধৰ্মক তেজী, তোমাৰ স্বধৰ্ম ত্যাগ কৰি ভজে কৃষ্ণক সম্প্ৰতি। যদি তুমি কৃষ্ণৰ চৰণলৈ যোৱা সেই ভক্তিত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, শাস্ত্ৰসন্মতে প্ৰেমপূৰ্ণ ভক্তি নহ'লেও যদি সেই ব্যক্তিজনে কৃষ্ণ নাম ভাবি থকা মুহূৰ্ততে ভৈল ভ্ৰষ্ট যদি বা অলপতে গৈল প্ৰাণ, তেওঁৰ যদি মৃত্যু হয় জানা নাহি তথাপি তাহাৰ অকল্যাণ, অৰ্থাৎ তেওঁৰো মংগলেই সাধন হয়। এতিয়া আজি আমি ইয়াত কৃষ্ণ কথা শুনিবলৈ আহিলোঁ, কৃষ্ণ কথা শুনিলোঁ, ঘণ্টা জুৰি মনটো আনন্দিত হ'ল। হঠাৎ ভাবি পেলালোঁ কি বোলে অহা বছৰ বা অহা মাহত যদি পাৰোঁ, ভাদৰ মাহত হ'লেও এতিয়াৰ পৰা 2-1 গোটাই যাম, অহা ভাদ মাহত যদি পাৰোঁ এনেকৈ ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় কৰাৰ এভাগ অনুষ্ঠান আয়োজন কৰিবলৈ চেষ্টা কৰিম। কোনোবা এজনে হয়তো ভাবিলোঁ, কিন্তু ভাদ মাহটো অহাৰ আগতেই তেওঁৰ মৃত্যু হৈ গ'ল, এই সংসাৰ এৰিব লগা হ'ল। কিন্তু তেওঁ যে এই কথাটো ভাবিছিল ভকতৰ সংগ কৃষ্ণ নাম, এই নিয়মটো পালন কৰিবলৈ পোৱাৰ আগতেই তেওঁ মৃত্যু হোৱা স্বত্তেও শাস্ত্ৰই কৈছে কৃষ্ণ নামৰ মহিমা ইমান যে ভবা মাত্ৰকে জীৱৰ মংগল সাধন হৈ যায়। তেওঁ এই সংসাৰৰ পৰা গুচি গ'ল যদিও জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁ অকল্যাণ নহয়, তেওঁৰ মংগল সাধন হয়, কাৰণ তেওঁ কৃষ্ণ নাম আশ্ৰয় কৰিম বুলি ভাবিছিল। কিন্তু বাকী ধৰ্মবিলাকত আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত জীৱৰ বহুত অপৰাধ আছে, কিন্তু ভাগৱত ধৰ্মে জানা শিষব নহয়। ভাগৱত ধৰ্মত সেইবিলাক সংশয় নাই। আৰু সেই ভাগৱত ধৰ্ম কোনে কৈ আছে? ওৰাম আন ধৰ্ম ঋষি মুখে কৰায়া বে কত কহিলা আপোন ধৰ্ম নিজ মুখে যত, যে
আন ধৰ্ম ঋষিৰ মুখে প্ৰকাশিত হৈছে, কিন্তু নিজৰ ধৰ্মবিলাক ভগৱন্ত পুৰুষৰ নিজ মুখেৰে প্ৰকাশিত হৈছে। তাৰমানে গীতাত যিখিনি কথা লিখিছে ধৰ্মৰ বিষয়ে, এই সকলোখিনি কৃষ্ণদেৱে নিজ মুখেৰে কৈ আছে। আৰু ঋষিমুনিসকলে যিখিনি কৈছে সেইখিনি হ'ল আন ধৰ্ম। আৰু সেই আন ধৰ্ম ৰজা পৰীক্ষিতৰ আগত ঋষিমুনিসকলে প্ৰকাশ কৰিছিল যে সেই ৰাজন পৰীক্ষিত, তুমি তীৰ্থ ভ্ৰমণ কৰা তোমাৰ মংগল হ'ব, তুমি যজ্ঞ কৰা তোমাৰ মংগল হ'ব, আদি আদি যিবিলাক নীতি নিয়ম সেইবিলাক হ'ল আন ধৰ্ম। আৰু ভগৱন্ত পুৰুষে নিজ মুখেৰে যিখিনি কৈছে সেইখিনি হ'ল ভগৱন্তৰ কৃপা লাভৰ একমাত্ৰ উপায়। আৰু বৰ্তমান পদত এইখিনিকে ক'লে যে যদি সাংগে পূৰ্ণ কৰিতে নপাৰোঁ ঈশ্বৰত শৌকমতি, শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰিগুণ ভাগৱত সাৰ, সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ড আচাৰ ত্যাগ কৰিলোঁ, কিন্তু তাৰ ত্যাগ কৰি ল'ব লাগে ভকতৰ সংগ, কিন্তু ভকতৰ সংগও পোৱা নাই, পাখণ্ড আচাৰ কিন্তু ত্যাগ কৰিলোঁ। তথাপিতো গুৰুজনাই কৈছে যে প্ৰভু তোমাৰ চৰণত যাতে মোৰ মতি হয়, ভকতৰ সংগ নাপালোঁ নাই বাৰু, কিন্তু মোৰ চিন্তাটো যাতে তোমাৰ চৰণত হয়। আৰু সেই মুহূৰ্ততে যদি জীৱৰ মৃত্যু হয়, যেন গংগা যাত্ৰী পথে প্ৰাণ এৰে তভু পাৱে তীৰ্থগতি। তীৰ্থক্ষেত্ৰলৈ গৈ থাকোঁতে যদি তেওঁৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁক তীৰ্থগতি লাভ হয় বুলি কৈছে। এতিয়া সেই তীৰ্থক্ষেত্ৰ ভক্তি যদি তোমাৰ যাত্ৰা পথত প্ৰৱেশ কৰাব পাৰা, তেতিয়াহ'লে তোমাৰ যাত্ৰাটো তীৰ্থযাত্ৰা হয় বুলি কৈছে। অৰ্থাৎ হাতত ফাইলটো লৈ চাইকেলখন চলাই যদি অফিচলৈ গৈ আছোঁ, কান্ধত বিৰিয়া পাত লৈ, ডাঙৰি ভাৰ লৈ, কঠীয়া ভাৰ লৈ যদি পথাৰলৈ গৈ আছোঁ, যাওঁতে যদি কৃষ্ণ নামটো গুণগুণাই গৈ আছোঁ, তেতিয়াহ'লে কান্ধত কঠীয়া লৈ গ'লেও, ডাঙৰি ভাৰ লৈ গ'লেও তোমাৰ সেই যাত্ৰাটো শাস্ত্ৰই কৈছে তীৰ্থযাত্ৰা। গতিকে তাত যদি পিছল খাই তোমাৰ মৃত্যু হৈছে, তেতিয়াহ'লে তোমাৰো তীৰ্থগতি বুলি কৈছে। কাৰণ ভক্তি যেতিয়া প্ৰৱেশ কৰাব পাৰা তোমাৰ যাত্ৰাত, তেতিয়াহ'লে সেই যাত্ৰা তীৰ্থযাত্ৰা বুলি কৈছে। নহ'লে বুট, মগু, মটৰ এইকেইটা সেই চাৰিআলিৰ চুকত দোকানীজনে যেতিয়া নিমখ নেমু টকা অকণ চেপি যেতিয়া 10 টকা দি আমি কিনিবলৈ যাম, তাৰ নামটো কি? মিক্সাৰ নহয় জানো? চাৰিআলিৰ চুকত যে বিক্ৰী কৰি থাকে মগু আৰু বুট এনেকৈ কিবা কিবি মিহলাই দিয়ে, তাৰ নামটো হ'ল মিক্সাৰ। একেকেইটা দ্ৰব্য যেতিয়া ভকতে উলিয়াব, তেতিয়া তাৰ নামটো কি? প্ৰসাদ বুলি কৈছে। কেলৈ প্ৰসাদ হ'ল? দ্ৰব্যটো একেকেইটাই, বস্তু একেভাগিয়ে, কিন্তু ইয়াত প্ৰসাদ বুলি ক'লে চাৰিআলি চুকত দোকানীটোৰ ওচৰত মিক্সাৰ বুলি ক'লোঁ। তাৰমানে ইয়াত নাম বস্তু ভক্তি প্ৰকাশ হৈছে। সেইকাৰণে ভক্তি যেতিয়া আহাৰত প্ৰৱেশ কৰাব পাৰিম, সেই আহাৰভাগিক প্ৰসাদ বুলি কোৱা যায়। সি আমেই হওক, চাহপানীকণেই হওক, তামোলৰ বটাটোৱে হওক, তুমি যদি আগবঢ়াই দিওঁতে কৃষ্ণ বাপজন লওকচোন, ইজনেও যদি কৃষ্ণ হৰি ৰাম বুলি কৈ গ্ৰহণ কৰে, তেতিয়াহ'লে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন ভক্তি, চাহ আগবঢ়াই দিওঁতেও যদি তুমি প্ৰৱেশ কৰাব পাৰা, তেতিয়াহ'লে সেই চাহ ৰূপী জল অমৃতলৈ ৰূপান্তৰিত হৈ যায়। সেয়াই হ'ল ভাগৱত ধৰ্ম। আৰু সেই ধৰ্মবিলাক আমি কিমানে আশ্ৰয় কৰিছোঁ, সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া আমি কোনেও ক'ব নোৱাৰোঁ বোলে তুমি পালন কৰিছা মই নাই কৰা, মই পালন কৰিছোঁ তেওঁলোকে নাই কৰা, এইটো আমি কোনেও ক'ব নোৱাৰোঁ। মাত্ৰ ধৰ্মটো ভক্তি পালন কৰাটো ব্যক্তিজনৰ নিজৰ চিন্তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। গোবিন্দ মিশ্ৰদেৱে এনেকৈ মংগলাচৰণৰ দুলৰী চন্দ্ৰভাগীত সিদ্ধান্ত দিছে। তাৰ পাছত পদত কেনেধৰণে ক'ব, বাপেও আগবঢ়াব, আমিও আগবাঢ়িম। কৃষ্ণ।